চিকিৎসালয়ৰ পৰা পিতৃ ঘৰমুৱা হৈছিল। বাটতে পালে কন্যাৰ মেট্ৰিকৰ ফলাফল। কন্যাই ষ্টেণ্ড কৰিলে। মানে মোৰ ছাৰৰ কল আহিলে মালে যে ষ্টেণ্ড কৰিছোঁ, সেইটো মুহূৰ্তত বৰ ভাল লাগিলে। সেইটো লৈ প্ৰিপেৰেশ্যন কৰা নাছিলোঁ যে মই টপ কৰিব লাগিব, মই সেইটো লৈ প্ৰিপেৰেশ্যন কৰিছোঁ যে ভাল পাব লাগিব। মেট্ৰিকৰ ফলাফল ঘোষণা হ'ল। হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষস্থান লাভ কৰিলে অমিশী শইকীয়াই। ষ্টেণ্ড কৰিছোঁ, বৰ ভাল লাগিছে আৰু মই যিমান হাৰ্ডৱৰ্ক কৰিছিলোঁ তাৰে ৰিজাল্ট পাইছোঁ, তাতকৈ বেছি একো নাই। কিবা আমি চব ক্লাছ 10ৰ ষ্টুডেণ্টে ভয়ে কৰি আছিলোঁ আৰু ৰিজাল্টটো পাবলৈ, কাৰণ কি হয় ঠিকনা নাই। কিন্তু ওলাই আহিলোঁ, মানে মোৰ ছাৰৰ কল আহিলে মালে যে ষ্টেণ্ড কৰিছোঁ, সেইটো মুহূৰ্তত বৰ ভাল লাগিলে। মই কেতিয়াও ভবা নাছিলোঁ যে মই টপ 10তো থাকিম, কিন্তু মই সেইটো লৈ প্ৰিপেৰেশ্যন কৰা নাছিলোঁ যে মই টপ কৰিব লাগিব, মই সেইটো লৈ প্ৰিপেৰেশ্যন কৰিছোঁ যে ভাল পাব লাগিব। 98.5% নম্বৰেৰে শীৰ্ষস্থান দখল কৰিলে ছাত্ৰীগৰাকীয়ে। সৰ্বমুঠ নম্বৰ 591। আনন্দমুখৰ পৰিৱেশ বিদ্যালয়ত। মোৰ নিশ্চয় আজি অনুভৱ হৈছে যথেষ্ট সুখী। মই এই পৰিণামৰ বাবে যথেষ্ট সুখী। আমাৰ সকলো বিদ্যালয়ৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী আপুনি চাব পাৰে চব সুখী এতিয়া। তেনেকৈ আচলতে মই ভবা নাছিলোঁ, মানে দি দিছিলোঁ ধুনীয়াকৈ আৰু যেনেকৈ দিব লাগে। পঢ়া শুনা মই যেতিয়া মোৰ মন যায় মই তেতিয়াই পঢ়িছিলোঁ। মই ধৰি লওক মোৰ এটা সময়ত পাৰ্টিকুলাৰলি পঢ়িবলৈ মন নাই যোৱা, তেতিয়া মই সেইডোখৰ মই বেলেগ কিবা কৰোঁ, মই গিটাৰ বজাওঁ বা ফুটবল চাওঁ। যেতিয়া মোৰ পঢ়িবলৈ মন যায় তেতিয়া মই একদম মন দি পঢ়োঁ, সেইটো সময় পঢ়াৰ বাহিৰে বেলেগ একো নকৰোঁ। আনহাতে মেট্ৰিক পৰীক্ষাত তৃতীয় স্থান দখল কৰা এইগৰাকী ছাত্ৰ অনিৰ্বাণ বৰগোহাঁই 98.17% তৃতীয় স্থান দখল কৰে। সৰ্বমুঠ নম্বৰ 589। মোৰ জীৱনত লক্ষ্য এজন চিকিৎসক হোৱা। চিকিৎসক হিচাপে মই সমগ্ৰ সমাজকে সেৱা আগবঢ়াব বিচাৰিছোঁ, সকলোকে সহায় কৰিব বিচাৰিছোঁ। দ্বিতীয় স্থান দখল কৰে নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ সপ্তৰ্ষ বৰদলৈ। 98.33% দ্বিতীয় স্থানত সপ্তৰ্ষ বৰদলৈ। হয়, মই প্ৰথম অৱস্থাত ইমান কৰা নাছিলোঁ। বিদ্যালয়ত যিখিনি নিয়মিতভাৱে পঢ়ায় সেইখিনি নিয়মিতভাৱে অধ্যয়ন কৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু পৰৱৰ্তী সময়ত অৰ্থাৎ প্ৰি বৰ্ডছৰ পিছত মই প্ৰায় 10 ঘণ্টা 12 ঘণ্টা পঢ়িবলৈ চেষ্টা কৰিছোঁ। হয়, মোৰ লক্ষ্য হৈছে এগৰাকী সুনাগৰিক হোৱাৰ আৰু এগৰাকী সুচিকিৎসক হৈ দেশৰ হকে সেৱা আগবঢ়োৱা। ভিতৰত শিক্ষক শিক্ষয়িত্ৰী, পিতৃ মাতৃ আৰু মোৰ বিশেষকৈ মোৰ ভাইটিক ক'ব খুজিছোঁ, কাৰণ সিও মোক বহুত অনুপ্ৰেৰণা যোগাইছে। ধন্যবাদ। হয়, ভাল লাগিছে, বহুতেই ভাল লাগিছে, বহুত সুখী আমি আজি। সৰুৰ পৰা তাৰ প্ৰচেষ্টা বহুত ভাল আছিলে। সৰুৰ পৰা তাৰ এটা লক্ষ্য আছিলে যে ভাল এটা ৰিজাল্ট কৰাৰ আছিলে, আৰু সেইবাবে সি নিয়মিতভাৱে পঢ়া শুনা কৰি গৈছিলে।